গাড়ীখন আমাৰ হয়। গম পাইছো, ইয়াক কেলে ধৰি আছে? এই বাছখনে আমি 10:40 আছিলো, আহি ব্ৰেক মাৰিছে আগৰ গাড়ীখন ৰখা কাৰণে, ইহঁতে এই খুন্দা মাৰি দিছে। আমাৰ গাড়ীখনৰ অৱস্থা চাওক, স্পীডত আহিছে, বেছি আছে গাড়ী স্পীড, এই খুন্দা মাৰি দিছে। আপুনি গাড়ীখনৰ অৱস্থা গাড়ীখনৰ অৱস্থা দেখাম কেমেৰাত হাত নিদিব। গাছ চাছ গোটেই ভাঙিছে, আমাৰ বেছি বছৰো হোৱা নাছিল গাড়ীখন কিনা। নেৰো মই শিকি থকা গাড়ী এখন মেকানিক অলপমান গোটেই ইঞ্চুৰেঞ্চৰ পইচা লাগিব আমাক। নেৰো আপুনি চাওক আগে এখন গাড়ী ফটকি কৰি মাৰিলে কিমান ধাক্কাটো খাব সেই আইডিয়াটো নোলোৱা। কেইখন গাড়ী? টোটেল কেইখন গাড়ী? এখন গাড়ীত হেৰি আছে ন? 4খন গাড়ী একেলগে এক্সিডেণ্ট। এই যে ভিডিঅ' ক্লিপটো আপোনালোকে চালে, এই ভিডিঅ'টোৰ ওপৰতে আজিৰ মোৰ এই ভিডিঅ'টো। এই ভিডিঅ'টোক লৈ দুটামান কথা ক'বৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকে যিটো ভিডিঅ' দেখা পালে, এই ভিডিঅ'টো যোৱাকালিৰ হয় আৰু এই ঘটনাটো হৈছে কাজিৰঙাৰ এডোখৰ ঠাইৰ। যোৱাকালি দিনৰ ভাগত এটা এক্সিডেণ্ট, এখন আল্ট্ৰা বাছে এখন কাৰক গৈ বেক চাইডৰ পৰা খুন্দা মাৰে। তাৰ পিছৰে ঘটনা এইটো। এই ভিডিঅ'টোত দেখা পোৱা ছোৱালীজনী বা মানুহজনৰ ফেচটো আপোনালোকৰ আগত দেখাব নোৱাৰো, কিছুমান গাইডলাইনছৰ বাবে দেখাব পৰা নাই। এই ছোৱালীজনী আপোনালোকে যদি অৰিজিনেল ভিডিঅ'টো কোনোবাই দেখা পাইছে, নিশ্চয়কৈ গম পাইছে, এজনী কম বয়সীয়া ছোৱালী। তাইৰ দেউতাক বা খুৰাকৰ বয়সৰ এজন ব্যক্তিৰ বুকুত ধৰি তাই যি ধৰণে চিঞৰিছে। আমি জানো যে এক্সিডেণ্ট কোনো কৰো বুলি নকৰে, ঘপককৈ কেতিয়াবা বা কাৰোবাৰ ভুলৰ বশতঃ এনেধৰণৰ ঘটনা প্ৰায় হৈ থাকে। যোৱাকালি কাজিৰঙাত হোৱা সেই এক্সিডেণ্টটোত কোনখন গাড়ীৰ কোনজন চালকৰ গাত ভুল আছিল মই নাজানো, মই ক'ব বিচৰা নাই, সেই বিষয়ে মই নাপাতো। কিন্তু কথাটো হ'ল, এজনী সৰু ছোৱালীয়ে তেওঁৰ দেউতাকৰ বয়সৰ বা তেওঁ খুৰাকৰ বয়সৰ এজন মানুহৰ বা এজন ব্যক্তিৰ বুকুত ধৰি, তাই এনেকৈ চোলাত ধৰি কলাৰত ধৰি তাইক মানুহজনক এৰি দিব খোজা নাই আৰু খুব খঙত, প্ৰচণ্ড খঙত তাই চিঞৰা দেখা গৈছে ভিডিঅ'টোত। ছোৱালীজনীক দেখিতো এনে লাগিছে যে ছোৱালীজনী নিশ্চয়কৈ পঢ়ি থকা ছোৱালী বা নিশ্চয়কৈ পঢ়া শুনা কৰা ছোৱালী। কিন্তু সেই ছোৱালীজনীৰ মুখত বা সেই ছোৱালীজনীৰ যি আচৰণ, সেই আচৰণ কিন্তু তাইৰ মুখত শুবা নাপালে। বা আপুনি বা মই এনেধৰণৰ বস্তু কেতিয়াও এক্সপেক্ট নকৰোঁ যে এজনী কম বয়সীয়া ছোৱালীয়ে তেওঁৰ পৰিবাৰৰ সন্মুখত, তেওঁৰ ল'ৰা ছোৱালীৰ সন্মুখত যদি কোনোবাই বুকুত ধৰে, নিশ্চয়কৈ এয়া বহুত এটা দুখ লগা বিষয়। তেওঁৰো আত্মসন্মান আছে, তেওঁ এজন চালক হ'ব পাৰে, এজন ড্ৰাইভাৰ হ'ব পাৰে, তেওঁৰো নিজৰ আত্মসন্মান আছে আৰু বিশেষকৈ আইন আছে। কিবা যদি ভুল কৰিছে চালকজনে, নিশ্চয়কৈ আইনে তাৰ বিচাৰ কৰি দিব। মোৰ মতে ছোৱালীজনীৰ গাত এইটো কাৰণে মই ভুল দেখি পাইছোঁ, কাৰণ এজনী কম বয়সীয়া ছোৱালীয়ে তেনেকৈ এজন মানুহৰ বুকুত, ইমান মানুহৰ সন্মুখত, আৰু তেওঁৰ মানুহজনৰ পৰিবাৰৰ লগত আছিলে বুলি জানিব পৰা গৈছে, তাৰ ল'ৰা ছোৱালীৰ লগত আছিলে, সৰু সৰু ল'ৰা ছোৱালীও আছিলে। আৰু তেনে এটা পৰিস্থিতিত যেতিয়া এজনী ছোৱালীয়ে এজন বয়সস্থ মানুহৰ বুকুত ধৰিব আৰু তাইৰ ফেমিলিৰ মানুহ, তাইৰ ছোৱালীজনীৰ মাক বা কোনোবাৰ কাষত দেখা গৈছে। নাৰী সুৰক্ষা, নাৰী সন্মানৰ কথা সকলোৱে কয়, কিন্তু এই যিসকল মানুহে, কোনোবাই গাড়ী চলাই, কোনোবাই কিবা কৰি দিন হাজিৰা কৰি আচলতে নিজৰ পৰিয়াল পোহপাল কৰি আছে, যিসকল মধ্যবিত্ত বা দৰিদ্ৰ শ্ৰেণীৰ লোক, এই লোকসকলক একাংশ মানুহে কি মানুহ বুলি নাভাবে নেকি? এখন দামী লাক্সাৰী কাৰত উঠি গৈছে বুলিয়েই এখন আল্ট্ৰা বাছ চলোৱা এজন ড্ৰাইভাৰক বুকুত ধৰি টনাজৰা কৰিব নেকি? এয়াই আমাৰ সংস্কাৰ নেকি? কিন্তু সেই কম বয়সীয়া ছোৱালীজনীয়ে এজন বয়সস্থ মানুহৰ বুকুত ধৰি থকা অৱস্থাত কোনো এজন ব্যক্তিয়ে বিশেষভাৱে এই কথাটোত আপত্তি কৰা দেখা নগ'ল। এয়া আমাৰ অসমীয়া জাতিৰ পৰিচয় নহয়, এয়া আমাৰ সংস্কাৰ নহয়। আমি সৰুৰ পৰা শিকিছোঁ যে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে বা এজন বয়সস্থ লোকক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে, সেয়া আমি সৰুৰ পৰা শিকি আহিছোঁ। হয়তো সেই ছোৱালীজনীৰ ঘৰত সেই নীতি শিক্ষাৰ অভাৱ আছে, যাৰ ফলস্বৰূপে ছোৱালীজনীৰ এনে আচৰণ দেখিবলৈ পোৱা গৈছে। হয়তো বহুতে ক'ব পাৰে যে চালকজনৰ গাত ভুল আছিল, সেইবাবে এনেকুৱা হ'ল। যিয়ে নহওক, চালকজনৰ গাত, মই কৈছোঁ চালকজনৰ গাত ভুল থাকিব পাৰে,
তেওঁ মানুহে হয়, মানুহ মাত্ৰে ভুল হয় কেতিয়াবা, কিন্তু জীয়েকে দেউতাক বা দেউতাকৰ বয়সৰ এজন ব্যক্তিৰ বুকুত ধৰিব পৰা সংস্কাৰ আমাৰ নহয়। দুখ কাৰ গাত আছিল মই নাজানো, বা সেয়া বিচাৰ আইনে কৰিব। এয়া আমাৰ সংস্কাৰ নহয়। আমাৰ জাতিৰ সংস্কাৰ কোনদিন এনে নাছিল আৰু কেতিয়াও নোহোৱাটো মই কামনা কৰোঁ। সৰু এটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।